জিয়া জিয়া মৰমে সাৰু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ভৌতুলি দুটি মনে প্ৰণয়ৰে পৰাণ চুমে আকলুৱা কলিজাৰ তৃষা তুমি মেঘৰ তালে তালে নাচে বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি তাই এতিয়াও মোক সহজভাৱে ল'ব পৰা নাই বিৰিনাৰ মাক আৰু খুৰাকে তাই কেতিয়াও তোৰ লগত বিয়া দিবলৈ বিচাৰে হয়নে নহয় কথাটো হয় কিন্তু তুমি কেনেকৈ গম পালা পালো আৰু কিবা কৈ এতিয়া কচোন তই কি ভাবিছ মই কি ভাবিছো মানে আজিলৈকে যিবোৰ কৰিলো এতিয়া নিজকো বুজাব লাগিব আৰু বিৰিনাৰ পৰিয়ালকো খুৰা বিশেষ কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ কি কথা মোক কোৱা যদি ক'ব পাৰা আপোনাক ক'বলৈ মানে আপুনি সেই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিব খুৰা মোৰ ভয় লাগিছে ইয়াৰ পিছত যদি তুমি মোক তোমাৰ সেই বিশেষ স্থানটো দিব নোৱাৰা তুমি যদি মোক ভাল পাব নোৱাৰা তেতিয়া কি হ'ব সমীৰ মনদীপা শুনা বিৰিনা মোৰ অতীত আছিল এনেকুৱা এটা অতীত যোনটোত মই উভতি যাব খোজা নাই পানীয়ে যেনেকৈ বালিক চুই এৰি থৈ যায় বিৰিনা মোৰ বাবে এতিয়া তেনেকুৱাই তাই মোৰ বাবে একো নহয় বুজিলা Are you sure? I am 100% sure. সমীৰ আহিলা গাড়ীতে বহিলা তেওঁ আহিল তেওঁ কোন তেওঁ কোনোবা আহিব নেকি গম পাবা তুমি বহাচোন নালাগে নেকি ইয়াতেই ঠিক আছে তুমি কোৱাচোন তেনেহ'লে আমি বহি পেলাই কথা পাতো আহা তুমি কিয় মাতিছা সেইটো কোৱাচোন আচলতে মোৰ সোনকালে যাব লাগে ঘৰলৈ জিও অকলে আছে জিও অকলে আছে মানে ঘৰত আন্টি আছে খুৰা আছে ঝৰ্ণা আছে তাই অকলশৰীয়া কেনেকৈ হ'ল কিছুমান সময়ত মানুহ থাকিও অকলশৰীয়া হ'বলগীয়া হয় কিছুমান মানুহে তুমি নুবুজিবা আৰু বাকী তোমাৰ যি ক'বলগীয়া আছে সোনকালে কোৱাচোন মই যাব লাগে তুমি বেয়া পাবা বুলিহে আহিছোঁ থেংকছ তুমি যে
মই বেয়া পোৱাৰ কথাটো ভাবিছা? বেছি ইমোশ্যনেল হৈ এতিয়া লাভ নাই। যিহেতু আমাৰ আগৰ সেই সম্পৰ্কটো বৰ্তমান নাই। বাকী কোৱাচোন, তুমি মোক কিয় মাতিছিলা? অলপ ৰ'বা, তেখেত আহি লওক। কোন তেওঁ? সৌ আহিছে। বাইদেউ? বাইদেউ ইয়ালৈ কিয় আহিছে? তেওঁক মই মাতিছোঁ। মই তোতকৈ বয়সত সৰু, চাবলৈ গ'লে তইহে মোক বুজাব লাগে। কি ক'ব খুজিছ চিধা চিধিকে ক। তই এবাৰ নিজক চাচোন, কেনেকুৱা স্বভাৱ গঢ়ি তুলিছ। মদ খোৱা আৰম্ভ কৰিছ, মদ খাই নিজক লুকুৱাবলৈ বিচাৰিছ। এইটো জানো ঠিক হৈছে, শুদ্ধ হৈছে? মোৰ লগত কোনটো ভাল হৈছে, কি শুদ্ধ হৈছে? ভুল মানুহৰ জীৱনত কোনো ভালেই নাথাকে। যিকোনো ভুল কৰিব পাৰে ভুল মানুহে। দাদা, তই অলপ বেলেগকৈ ভাবিছ নেকি কথাটো? বৌয়ে যি চিন্তা কৰিছে তহঁতৰ ভালৰ বাবে চিন্তা কৰিছে, পৰিয়ালটো ভালৰ বাবে চিন্তা কৰিছে। তুমি কি বুজাব বিচাৰিছা সমীৰ? মই কি বুজাব বিচাৰিছোঁ তুমি ভালদৰে জানা বেৰিনা। তোমালোক দুয়োজনীকে ইয়ালৈ মাতি অনাৰ কাৰণটো হৈছে মই জানিব বিচাৰিছোঁ পংখীৰ আচল মাক দেউতাক কোন। আপুনি এইটো কথা আগতেও মোক সুধিছে আৰু আকাৰে ইংগিতে বহুত কিবা কিবি ক'বও খুজিছে, কিন্তু আমাৰ অনাথ আশ্ৰমত যি চিক্ৰেচি, সেই বিষয়ে জানিবলৈ আপোনাৰ আইনগতভাৱে কোনো অধিকাৰ নাই। উঠৰ পৰশত নাচে বৃষ্টি, উঠৰ পৰশত নাচে বৃষ্টি, বৌয়ে যি চিন্তা কৰিছে তহঁতৰ ভালৰ বাবে চিন্তা কৰিছে, পৰিয়ালটো ভালৰ বাবে চিন্তা কৰিছে। আমাৰ পৰিয়াল বুলি কিন্তু মই, চিমি, জিউ আৰু তইহে আছিলি। আৰে জিউ নিজৰ জীয়েক বুলি কেনেকুৱা মৰম কৰিছিলে চিমিয়ে, কিন্তু তাৰপিছত কি হ'ল? আনকি তাই কৰবাত ধূলি লাগি জ্বৰ চৰ্দি হয় বুলি তোৰ লগত বাহিৰত যাবই দিয়া নাছিলে। বাহিৰত খেলোতে কৰবাত কষ্ট পায় বুলি তাই খেলিবই দিয়া নাছিলে। কিন্তু সেই যদি জীউ কেতিয়া নিজৰ গৰ্ভত সন্তান অহাৰ পাছত কি কৰিলে তাই? নাক বুলি ভাবিবলৈ ললে। অনাথ ছোৱালী এজনী কিয় আদৰি লব?
মাক দেউতাকৰ কি পৰিচয় আছে ঠিক নাই সেইবোৰ খুচৰাত লাগি পৰিলে এইটো আমাৰ পৰিয়াল বুলি হৈ থাকিল জানো হা মই নিজাকৈ ভিতৰি এটা সিদ্ধান্ত লৈছো কিমান দূৰ পাৰো নাজানো হয়তো মই সিমিক বাদ দিম আৰু জীউক নিজাকৈ উভতাই আনিম চিৰদিনলৈ আমাৰ ঘৰলৈ দাদা প্লিজ তই সেইটো ভুল নকৰিবি বিৰিণাৰ লগত জীউ এতিয়া ভালদৰে আছে তই দেখিছ মই কৈছিলো বিৰিণাক কিন্তু কিন্তু কি মোক জীউক লগ কৰিবলৈ নিদিলে হয়তো ঘৰখনৰ পৰা উলিয়াই দিয়া ক্ষোভটো আছেই চাগে এয়া মই জানিছিলোৱে দুখ অকল বিৰিণাৰ মনতে নাই দুখ জীউৰ মনতো আছে তুমি কি বুজাব বিচাৰিছা সমীৰ মই কি বুজাব বিচাৰিছো তুমি ভালদৰে জানা বিৰিণা তোমালোক দুয়োজনীকে ইয়ালৈ মাতি অনাৰ কাৰণটো হৈছে মই জানিব বিচাৰিছো পংখীৰ আচল মাক দেউতাক কোন আপুনি এইটো কথা আগতেও মোক সুধিছে আৰু আকাৰে ইংগিতে বহুত কিবা কিবি ক'বও খুজিছে কিন্তু আমাৰ অনাথ আশ্ৰমত যি চিক্ৰেচি সেই বিষয়ে জানিবলৈ আপোনাৰ আইনগতভাৱে কোনো অধিকাৰ নাই ঠিকে কৈছে আপুনি আইনগতভাৱে মোৰ কোনো অধিকাৰ নাই কিন্তু ব্যক্তিগতভাৱে মোৰ অধিকাৰ আছে আৰু সেই কথা বিৰিণাই ভালকৈ জানে কি ব্যক্তিগত অধিকাৰ আছে সেইটো কোৱা মোক মোৰ কি ব্যক্তিগত অধিকাৰ আছে মই তোমাক বুজাব লাগিব বিৰিণা ঠিক আছে মই তোমাক এসময়ত ভাল পাইছিলোঁ তোমাৰ লগত মই বিয়াত বহিব ওলাইছিলোঁ এই কথাষাৰ তুমি চাগে পাহৰা নাই এইবোৰ তুমি তোমাৰ মগজুত সাজি লোৱা এটা কাহিনী হয় এই কাহিনীটো তুমি পজিটিভলিও নিব পাৰা নেগেটিভলিও নিব পাৰা এইটো সব তোমাৰ ষ্টৰী হয় এইটো আৰু এইবোৰে মোৰ জীৱনত কোনো মেটাৰ নকৰে আৰু তুমি মোক যিমানে এইবোৰ কৈ নাথাকা কিয় এইবোৰৰ কোনো অৰ্থ নাই অৰ্থ আছে বিৰিণা উঠৰ পৰা সতোন আছে বৃষ্টি উঠৰ পৰা সতোন আছে বৃষ্টি তোমাৰ লগত মই বিয়াত বহিব ওলাইছিলোঁ এই কথাষাৰ তুমি চাগে পাহৰা নাই তুমি সেইটো কথা নজনা হোৱা বা পাহৰা নাই চাগে খুব বেছি আগৰ কথা নহয় বেছি দিন হোৱা নাই তুমি ঠিকেই কৈছা কিন্তু অতীত সদায় অতীতেই আৰু সেই হৈ যোৱা ঘটনাটোৰ লগত এইটোৰ কোনো সম্পৰ্ক নাই মই হয়তো তোমাৰ লগত বিয়া হলোহেঁতেন তোমাৰ পত্নী হলোহেঁতেন কিন্তু তেতিয়াও যদি
অনাথ আশ্ৰমৰ ছোৱালী এজনী বিপদত পৰিলেহেঁতেন মই পংখীৰ দৰেই তাইক আঁকোৱালি ল'লোহেঁতেন হয়তো তোমাক এৰি হ'লেও পংখীৰ দৰে এজনী অনাথ ছোৱালী আঁকোৱালি ল'বলৈ তুমি মোক এৰাৰ কোনো প্ৰয়োজন নাছিল বীৰিনা কিন্তু পংখীয়ে তোমাক যিদৰে মা বুলি মাতে আৰু পংখীৰ কথাক লৈ তুমি যেনেকৈ অভাৰ ৰিয়েক্ট কৰা সেই বস্তুটোৱে মোৰ মনত সন্দেহৰ সৃষ্টি কৰিছে তোমাৰ সন্দেহ কিয় হৈছে মোৰ এনেকুৱা লাগিছে যেন পংখী তোমাৰ ছোৱালী মই কিবা মিছা কথা কৈছো নেকি তুমি মিছা কৈছা সঁচা কৈছা সেইবোৰ মই নাজানো এইবোৰ তুমি তোমাৰ মগজুত সাজি লোৱা এটা কাহিনী হয় এই কাহিনীটো তুমি পজিটিভলিও নিব পাৰা নেগেটিভলিও নিব পাৰা এইটো সব তোমাৰ ষ্টৰি হয় এইটো আৰু এইবোৰে মোৰ জীৱনত কোনো মেটাৰ নকৰে আৰু তুমি মোক যিমানে এইবোৰ কৈ নাথাকা কিয় এইবোৰৰ কোনো অৰ্থ নাই অৰ্থ আছে বীৰিনা কাৰণ মোৰ এনেকুৱা অনুভৱ হৈছে তুমি মোক ইমান বছৰে মিছা কথা কৈ আছা দুবাৰকৈ মোৰ লগত বিয়াখন ভগাৰ বাবে তুমি লাগে যিয়ে কাৰণ নোপোৱা আচল কাৰণ কি জানি পংখী What rubbish! তুমি মোৰ এই ভাল সময়খিনি মই ব্যস্ত হৈ থকা সময়খিনি বেয়া কৰাৰ কোনো অধিকাৰ নাই আৰু বিশেষকৈ মোৰ পাৰ্সোনেল লাইফত ইন্টাৰফেয়াৰ কৰাৰ তোমাৰ কোনো অধিকাৰ নাই প্লিজ গেট লষ্ট বাইদেউ আঁতৰি যাম বীৰিনা বৃষ্টি